আজি পহিলা মাঘ অব্যাহত আছে মেজি জ্বলোৱা পৰ্ব সত্ৰীয়া ৰীতি নীতিৰে বৰপেটাটো পালন কৰা হৈছে মেজি জ্বলোৱা পৰ্ব আধ্যাত্মিক ভাৱধাৰাৰে বৰপেটাত শতাধিক সত্ৰত বৰদুমাহী পালন প্ৰজ্বলন কৰা হ'ল বিৰিণাৰে সজা মেজি অসমবাসীৰ মংগল কামনাৰে আশীষ প্ৰদান সত্ৰাধিকাৰৰ আধ্যাত্মিক ভাৱধাৰাৰে বুধবাৰে বৰপেটাৰ শতাধিক সত্ৰত পালন কৰা হ'ল মেজি জ্বলোৱা পৰ্ব মঙলবাৰে সত্ৰনগৰী বৰপেটাত উৰুকা পালন কৰাৰ পাছত বুধবাৰে পুৱা মাংগলিক ৰীতি নীতিৰে পূৰ্বৰ পৰম্পৰাৰে সত্ৰৰ টুপৰ চোতালত বিৰিণাৰে সজা মেজি জ্বলাই বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে সত্ৰ টুপৰ চোতালত মেজি জ্বলোৱা সময়ত উপস্থিত থাকে বৰপেটা সত্ৰৰ ডেকা সত্ৰীয়া গৌতম পাঠকৰ লগতে বৰপেটা সত্ৰৰ ভকত বৈষ্ণৱ আৰু ভক্তপ্ৰাণ ৰাইজ নেদেখা জনৰ ওচৰত আশীষ ল'বলৈ বা সমাজৰ পৰা অপায় অমংগল নাশ কৰি শান্তি সম্প্ৰীতিৰ আশাৰে সত্ৰত সমাগম ঘটে ভক্তৰ সমাজ জানিব দিয়া অনুসৰি পৰম্পৰা অনুসৰি পোহৰ সংক্ৰান্তিৰ পৰা 4 মাঘলৈকে বৰপেটা সত্ৰত 5 দিনীয়াকৈ মাঘৰ দুমাহী পালন কৰা হ'ব এই 5 দিনে সত্ৰত নৃত্য প্ৰসংগৰ লগতে নৈমিত্তিক প্ৰসংগৰ সংযোজন কৰা হ'ব যাৰ বাবে মাঘৰ পহিলা দিনটোতে বৰদুমাহী হিচাপে পালন কৰা হৈছে বৰপেটাৰ সত্ৰসমূহত আনহাতে এই পৰম্পৰাৰ তাৎপৰ্যৰ বিষয়েও সদৰি কৰে সত্ৰৰ বুঢ়া সত্ৰীয়া ডক্টৰ বাবুল চন্দ্ৰ দাসে যোৱাকালিৰে পৰা আৰম্ভ হৈছে আমাৰ মাঘৰ দমহি মই একাষাৰতেই কৈছোঁ যে অসমৰ ভোগালী আমাৰ বৰপেটা সত্ৰৰ কিন্তু মাঘৰ দমহি আমি মাঘৰ মানে বৰপেটীয়া ভাষাত মাঘৰ দমহি অৰ্থাৎ ভোগালী শব্দটো ইয়াত অনুপস্থিত হয় আমাৰ ভোগালী আধ্যাত্মিক চিন্তা চেতনাৰ ভোগালী আৰু আধ্যাত্মিক চেতনাৰে উদ্বুদ্ধ হৈ সমগ্ৰ বৰপেটাবাসীয়ে আজি সুদীৰ্ঘ 450টা বছৰে এনেধৰণে মাঘৰ দুমাহী পালন কৰি আহিছে নিৰ্দিষ্ট নীতি নিয়মেৰে বিৰিণাৰ মেজি জ্বলোৱাৰ পাছতেই প্ৰজ্বলিত মেজিৰ ছাইৰে কপালত তিলক লৈ প্ৰতিজন ভক্ত ঘৰমুৱা হয় আনহাতে আজি সত্ৰত পোৱা নৃত্য প্ৰসংগত ভতিমা নাম প্ৰসংগ আৰু ভাগৱত পাঠ প্ৰসংগৰ পিছত নৈমিত্তিক প্ৰসংগৰ গায়ন বায়নে গুৰু আসনৰ সন্মুখত গুৰুঘাট পৰিৱেশন কৰে চেঙাৰ পৰা মজাহিদ হকৰ ৰিপৰ্ট নেশ্যন এনি